নমস্কাৰ বন্ধু-বান্ধৱীসকল, বঙাইগাঁও টামৰঙা ফিজিকেল গ্ৰুপ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। তো যিসকল বান্ধৱীয়ে মানে ইতিমধ্যে তেওঁলোকে 3 তাৰিখত যিটো ফিজিকেল দি তেওঁলোকে কোৱালিফাই হৈছে, তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। যেহেতু তেওঁলোকৰ যিমান মানে প্ৰেক্টিছ কৰিছে, তেওঁ প্ৰেক্টিছ অনুযায়ী হয়তো বহুতে কোৱালিফাই হ'ব পাৰিছে, আৰু এনেকুৱা বান্ধৱী আছে যিসকলে কোৱালিফাই হ'ব পৰা নাই। তেওঁলোকে মনত দুখ নকৰিব, কাৰণ আপোনালোকে ফিজিকেলৰ কোৱালিফাইৰ কাৰণে আপোনালোকে যত পূৰণ আছে আপোনালোকে চেষ্টা কৰিছে। হয়তো আপোনালোকৰ ভাল এটা সেইটো আপোনালোকৰ যিটো ফিজিকেল আপোনালোকে দিছে, হয়তো যিসকল কেণ্ডিডেট মানে যিসকল ফ্ৰেণ্ডে মানে ইতিমধ্যে তেওঁলোকে কোৱালিফাই হৈছে, তেওঁলোকে মনত বহুত সাহস পাইছে। যিহেতু তেওঁলোকে ফিজিকেল কোৱালিফাই হৈছে, তেওঁলোকে ফিজিকেল কোৱালিফাই হোৱাৰ পিছত তেওঁলোকে ইতিমধ্যে ৰিটেন দিবৰ কাৰণে সাজু হ'ব লাগে। তো এইটো ভিডিঅ'ৰ জৰিয়তে মই মানে সেইসকল বন্ধু বান্ধৱী সকলোকে মানে কৈছো যে যিসকল বন্ধু বান্ধৱী কোৱালিফাই হোৱা নাই তেওঁলোকে মনত দুখ নকৰিবা, কাৰণ তোমালোকে যদি দুখ কৰা তেনেহলে যিসকল বন্ধু বান্ধৱী কোৱালিফাই হৈছে তেওঁলোকক তোমাক দেখি হাঁহিব। তো তোমালোকে এনেকুৱা কৰক, যিসকল বন্ধু বান্ধৱী মানে কোৱালিফাই হৈছে তেওঁলোকক উৎসাহ দিয়া, তোমালোকে ৰিটেনৰ কাৰণে তোমালোকে পঢ়া। আৰু যিসকল বন্ধু বান্ধৱী কোৱালিফাই হৈছে তেওঁলোকে এনেকুৱা কৰক যে যিসকল বন্ধু বান্ধৱী কোৱালিফাই হোৱা নাছিল, মানে ফিজিকেল কোৱালিফাই হোৱা নাছিল, তেওঁলোকক উৎসাহ দিয়া, তোমালোকে আৰু প্ৰেক্টিছ কৰি যোৱা। আমি তোমাৰ লগত আছো। আমি হয়তো ৰিটেনত আমি ফিজিকেলত পাছ কৰিছো, আমি এতিয়াও চাকৰি পোৱা নাই। তো সেই সকল বন্ধু বান্ধৱীক মই এইটো ভিডিঅ'ৰ জৰিয়তে মই ক'ব বিচাৰিছো যে আমি সকলোৱে একেলগত মিলি জুলি থাকিব লাগে। আমি মিলি জুলি থাকিলে আমাৰ যিহেতু চাকৰি জীৱনটো আপোনাৰ এটা পেচাহে। আপোনাৰ এনেকুৱা নহয় যে আপুনি চাকৰি পাই গ'লে আপোনাৰ নিজৰ যিটো বন্ধু বান্ধৱী ফ্ৰেণ্ডবোৰক আপুনি পাহৰি যাব। বহুতো এনেকুৱা বন্ধু বান্ধৱী আছে যে চাকৰি পোৱাৰ পিছত তেওঁলোকে মানে ফ্ৰেণ্ডক পাহৰি যায়। তো এনেকুৱা হ'ব লাগে আপোনালোকে যে যি বন্ধু বান্ধৱীৰ লগত ফিজিকেল আপোনালোকে একেলগত ফিজিকেল কৰিছে, তো ফিজিকেলত আপোনালোকে যেনেদৰে ফিজিকেল প্ৰেক্টিছ কৰিছিলে, তো এতিয়াও আপোনালোকে এই মনোভাৱ নাৰাখিব। তো মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কৈছো, যিমান যি পাৰক আপোনালোকে বন্ধু বান্ধৱী সকলো মিলা প্ৰীতিৰে থাকক। আপোনালোকে যিমান মিলা প্ৰীতিৰে থাকিব আপোনালোকৰ ভাল এটা পাৰফৰ্মেঞ্চ হ'ব। আৰু যিসকল ভাল পাৰফৰ্মেঞ্চ হয় তেওঁলোকক উৎসাহ দিয়ক, আৰু তেওঁলোকে যাতে আকৌ নেক্সট যিবিলাক আৰু ইণ্টাৰভিউ যিবিলাক ফিজিকেল আহে, সেই ফিজিকেলবোৰত তেওঁলোকে ভাল এটা পাৰফৰ্মেঞ্চ কৰি তেওঁলোকেও এদিন এটা ভাল আৰক্ষী হোৱা বা আৰক্ষী নহওক, আপোনালোকে যি পদত আপোনালোকে যি সপোন আপোনালোকৰ আছে সেই সপোন আপোনালোকৰ যাতে দিঠক হয়, সেইটো কৈ মই সপোন যাতে আপোনালোকৰ পূৰণ সেই কৈ মই মোৰ ভিডিঅ'টোৰ জৰিয়তে মই এডভাইচ দিছো, আপোনালোকে ভালদৰে থাকক, আপোনালোকে কৌশলে থাকক। আৰু যিসকল বন্ধু বান্ধৱী মানে ইতিমধ্যে ইণ্টাৰভিউ দিব লগা আছে তেওঁলোকে ভালদৰে মানে প্ৰেক্টিছ কৰক। আৰু মই যিহেতু আপোনালোকৰ এইটো আগৰ ভিডিঅ'টো আপোনালোকক কৈছো, যিহেতু আপোনালোকে সময়মতে মানে যিহেতু ফিজিকেল দিব যাব, আপোনালোকে যিহেতু যি তাৰিখত আপোনালোকে ফিজিকেল থাকক বা নাথাকক সেই ফিজিকেল ডেট অনুযায়ী আপোনালোকে যাব। কিন্তু আপোনালোকে বহুত বন্ধুবোৰে এনেকুৱা এটা বহুত ভুল কাম কৰি দিয়ে যে তেওঁলোকে ইণ্টাৰভিউ যিটো ৰিপৰ্টিং টাইমৰ এটলিষ্ট 4 ঘণ্টা 5 ঘণ্টা আগতে যায়। মই আপোনালোকক আগৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কৈছো যে আপোনালোকে পাৰিলে আপোনালোকৰ যিহেতু ফ্ৰেণ্ড বন্ধু বান্ধৱ যি আছে আপোনালোকক আপুনি যি কেণ্ডিডেটে মানে ফিজিকেল দিব সেই মানে ফ্ৰেণ্ডে মানে ফিজিকেল দিয়া কেণ্ডিডেটে তাতে ৰিপৰ্টিং টাইমত আপোনালোকে লাইন ধৰিব নালাগে। পৰাপক্ষত আপোনালোকৰ যদি ফ্ৰেণ্ড বা যদি আপোনালোকৰ বন্ধু বান্ধৱী হেল্প কৰিব পাৰে, আপোনালোকে এটলিষ্ট আপোনালোকৰ নিজৰ ফ্ৰেণ্ডক আপোনালোকে এটা দিনৰ কাৰণে আপোনালোকে ৰিকুৱেষ্ট কৰক। আপোনালোকৰ যিহেতু ফিজিকেলৰ কাৰণে লাইন ধৰিব লাগে, তাতে আপোনালোকৰ ফ্ৰেণ্ডক এটলিষ্ট তাতে থিয় কৰাওক। আৰু যিসকল বন্ধু বান্ধৱী মানে এনেকুৱা নাই তেওঁলোকে অলপ দেৰিকে যাওক, কাৰণ আপুনি যিমান আগতে যাওক বা নাজানক সেইটো কথা, আপুনি যিমান আগতে যাওক বা সেইটো কথা ডাঙৰ কথা নহয়। আপোনালোকে যদি ভালদৰে আপোনালোকে ফিজিকেল দিব বিচাৰে, তো আপোনালোকে এটলিষ্ট ৰিপৰ্টিং টাইমৰ 1 ঘণ্টা আগত যাওক। আপোনালোকৰ যিমান টাইম ফাৰ্ষ্ট গ্ৰুপ নহওক ছেকেণ্ড গ্ৰুপ নহয়, যিটো গ্ৰুপত আপোনালোকে এটলিষ্ট আপোনালোকে লাইন ধৰাৰ পিছত আপোনালোকে যিহেতু ফিজিকেল দিব পাব, তো আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকে নিশ্চিন্ত মতে আপোনালোকে ফিজিকেল দিয়ক। আপোনালোকৰ ফিজিকেল আপোনালোকৰ ভালে হ'ব। আপোনালোকৰ মোৰ ফালৰ পৰা মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো যে সকলোৰে যাতে ফিজিকেল ভালে হয় আৰু সকলোৱে ভালে কৌশলে থাকি যিটো আমাৰ মিলা প্ৰীতিৰ ভাৱ আপোনালোকে বজাই ৰাখিব পাৰে, সেই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কৈছো। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে মই কোৱাৰ লগতে আপোনালোকক আৰু এটা ৰিকুৱেষ্ট কৰিছো, আপোনালোকে যিসকল বন্ধুৱে মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পায় সেই বিষয়ে মোক কমেণ্টত জনাব। আপোনালোকে আৰু ক'ৰ পৰা ভিডিঅ'বিলাক চাই থাকে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ যদি ভিডিঅ'বিলাক কেনেধৰণে আপোনালোকে যদি ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনে লাগে সেইবিলাক কমেণ্ট কৰি জনাব। আৰু নেক্সট আপোনালোকক ৰিকুৱেষ্ট কৰিছো, আপোনালোকে যিহেতু মই বঙাইৰ পৰা বিলং কৰো, তো আপোনালোকে বঙাইগাঁৱৰ মানে দাদা বা ভাইটি বা ফ্ৰেণ্ড বুলি আপোনালোকে মোৰ যিটো চেনেলটো আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে পাৰিলে আপোনাৰ বন্ধু ভাই ভণ্টিসকলক আপোনালোকে শ্বেয়াৰ কৰিব। এইখিনিকৈ আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। থেংক ইউ।